নাথাকিলেও তেওঁ যিবোৰ সৃষ্টি আজি 21টা কবিতা তেওঁ নিজে লিখা কবিতা প্ৰকাশ হৈছে চাইছোঁ আৰু আমিও চাওঁ এতিয়া ক'ব বিচৰা নাই আমি মাকুমতো কিবা এটা কৰিব পাৰিম আৰু যিদিন হওক মাকুমবাসীয়ে জুবিনৰ ৰাজ্যটো আয়োজন কৰিব বিচাৰিছে গতিকে স্বতঃস্ফূৰ্তভাৱে আপোনালোকক মই অনুৰোধ জনাওঁ প্ৰত্যেকে যোনে যি পাৰোঁ আমি ৰাজহুৱাভাৱে হ'ব এই খাদ্য মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰত আৰু কালিৰ ভিতৰত তাৰিখটো ঠিক কৰা হ'ব 13 দিনতে খুব সম্ভৱ হ'বগে পাৰে গতিকে আমি সৰ্বধৰ্ম সকলো যি আছে জুবিনৰ মতে মানৱী ধৰ্ম তেওঁৰ বাবে গতিকে তেওঁৰ সৃষ্টিৰে আমি চাওঁ যি পাৰোঁ তাকে কৰোঁ তেওঁ স্বৰ্গগত আত্মাৰ বাবে চিৰশান্তি প্ৰাৰ্থনা কৰি মই বক্তব্য সামৰি মাৰিছোঁ মাকুম YDM আৰ্ট আৰু যোগ বিদ্যালয়ৰ সকলো অভিভাৱক অভিভাৱিকা আৰু সঞ্চালক একগোট হৈ আজি মহান শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ পোনপ্ৰথমে মই আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ আমি কাৰ্যসূচীলৈ আগবাঢ়িব খুজিছোঁ আমি আজি এই মহান শিল্পীজনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ তেখেতৰ বিষয়ে ক'বলগীয়া নাই আপোনালোক সকলোৱে জানিছে আজি কি অৱস্থা হৈছে সমগ্ৰ অসমত অসম স্তব্ধ হৈ পৰিছে এনে এটি জেগা নাই য'ত তেখেতক স্মৰণ কৰা হোৱা নাই এনে এটি পৰিয়াল নাই যাৰ ঘৰত কান্দোনৰ ৰোল উঠা নাই সকলো পৰিয়ালৰ সকলো সদস্যই কান্দি উঠিছে আৰু আমি অলিয়ে গলিয়ে ৰাস্তাই পদূলিয়ে দোকানে বিভিন্ন অনুষ্ঠানৰ সন্মুখত তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা দেখিছোঁ আৰু এইটোৱেই প্ৰতিপন্ন কৰিছে যে তেখেত কোন আছিল তেখেত অসমৰ বাবে কি আছিল ভাৰতবৰ্ষৰ বাবে কি আছিল বিশ্বৰ বাবে কি আছিল এইটো সকলোৱে বুজি উঠিছে যিসকলে নাজানিছিলে তেখেতলোকেও জানিছে যে জুবিন গাৰ্গ কোন আছে নিষ্প্ৰভ হৈ গ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ একোটা নক্ষত্ৰ একোখন সৌৰ জগতৰ মূল চালিকা শক্তি সূৰ্য আলফা চেণ্টাউৰি চেৰাছ আৰ্কুটুৰাছ ইত্যাদি তেনে এটা নক্ষত্ৰ নিষ্প্ৰভ হৈ গ'ল সূৰ্য আৰু গ্ৰহ উপগ্ৰহসমূহৰ সৌৰজগতখনৰ দৰে সেই নক্ষত্ৰৰ সৌৰজগতখন স্তব্ধ হৈ গ'ল নিউক্লিয় সংযোজন বিক্ৰিয়া বন্ধ হৈ গ'ল হঠাৎ নিষ্প্ৰভ হৈ গ'ল এটি নক্ষত্ৰ সকলোফালে সম্পূৰ্ণ অন্ধকাৰ হৈ গ'ল স্থবিৰ হৈ পৰিল সৌৰজগতখনৰ সকলো কাৰ্যকলাপ ক্ৰমে শীতল হৈ পৰিল সকলো নক্ষত্ৰৰ পোহৰে জীপাল কৰে প্ৰকৃতি আৰু এতিয়া নক্ষত্ৰৰ নিষ্প্ৰভতাত শুকাই মৰুভূমি হ'ল জীৱকুলৰ মৃত্যু হ'ল অক্সিজেনৰ অভাৱত নিষ্প্ৰভ হৈ ৰ'ল এটি নক্ষত্ৰ ধ্বংস হৈ গ'ল বাতাবৰণ শোকাহত প্ৰতিটো উপাদান ধ্বংস হ'বৰ হ'ল সভ্যতা এটি নক্ষত্ৰ নিষ্প্ৰভ হৈ ৰ'ল